তুমি ভাল পোৱাটো কি ভাবা? মোৰ মতে ভাল পোৱাৰ ডেফিনেশ্যন এটাই, ভাল পোৱা ফাগুন আৰু বতাহৰ দৰে হ'ব লাগে। যেনেকৈ ফাগুন মানে বতাহ, ভাল পোৱা মানে তুমি আৰু মই। আৰু চা, ভাল পোৱাত মৰম যিমান প্ৰয়োজন, খং, অভিমান, কাজিয়া এইবোৰ সমানে প্ৰয়োজন। তেতিয়া ভাল পোৱাটোত বেলেঞ্চ হৈ থাকে। কিন্তু বেলেঞ্চ কৰিবলৈ হ'লে দুয়োটাই সমানে এফৰ্ট দিব লাগিব ন? প্ৰথমে নিজৰ পৰা এফৰ্ট দি চাব লাগে, তেতিয়া নিজেই বেলেঞ্চ হৈ পৰিব। কিন্তু আচলতে এই সম্পৰ্ক বোলা বস্তুটো এটাই অৰ্থ, বান্ধোন। আৰু এই বান্ধোনে জীৱনত আগবাঢ়িবলৈ সহায় কৰে, প্ৰেৰণা দিয়ে। কিন্তু কি জানা, মই এইবোৰ বৰ প্ৰেক্টিকেলি হ'ব, আৰু এই সম্পৰ্কত থকাতকৈ অকলে থকাৰ মজাই বেলেগ। এণ্ডলেছ লাভ, ভাল পোৱাৰ কোনো শেষ নাই। মোৰ প্ৰতিটো উশাহৰ স্পন্দন কেৱল তুমি। এইবাৰ যদি আমি আকৌ লগ হওঁ, তুমি অলপ সময় লৈ আহিবা। আধা কাহিনী তুমি কৈ যাবা আৰু আধা মই লিখি যাম।